देख रहे हैं ओपन बुक भारत सपटग्राम शिमला कांदी में 12वें नॉकआउट फुटबॉल टूर्नामेंट का भव्य शुभारंभ है। धुबरी जिले के सपटग्राम शिमला कांदी में आज से 12वें नॉकआउट फुटबॉल टूर्नामेंट का भव्य आगाज हुआ। इस बार टूर्नामेंट में कुल 16 मजबूत टीमें खिताब के लिए मैदान में उतरी हैं। उद्घाटन मुकाबला छायगांव एफसी और फुटकीबाड़ी एफसी के बीच खेला गया। शुभारंभ समारोह में 10 नंबर बिलासीपाड़ा विधानसभा क्षेत्र के विधायक जीवेश राय, फकीरग्राम के एमसीएलए इजाबुल हक, बिलासीपाड़ा खेल संघ के पदाधिकारी और कई स्थानीय गणमान्य लोग मौजूद रहे। खेल प्रेमियों के लिए दक्षिण भारत के स्टेडियम की तर्ज पर बांस से विशाल गैलरी तैयार की गई। पहले ही दिन हजारों दर्शक मैच देखने पहुंचे, जिससे पूरा स्टेडियम दर्शकों से खचाखच भर गया। आयोजन समिति के अनुसार करीब 1 महीने तक चलने वाले इस नॉकआउट टूर्नामेंट का मेगा फाइनल 22 सितंबर को खेला जाएगा। आयोजन समिति ने आगामी मुकाबलों में भी खेल प्रेमियों से बड़ी संख्या में पहुंचकर खिलाड़ियों का उत्साह बढ़ाने और सहयोग देने की अपील की है। शुभ आशीष मांगे गाहे तब जय दादा। जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। जय गोविंद जय। भाई किस तरह আমাৰ ডাইনামিক ক্লাবৰ সহযোগত উদ্যোগত আৰু স্থানীয় যুৱ বন্ধু ৰাইজৰ সহযোগত প্ৰতি বছৰৰ দৰে এইবেলিও ইয়াত খুব এখন অসম ভিত্তিত কেৱল মাত্ৰ অসমতে নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈৰ জৰিয়তে ক্লাবৰ জৰিয়তে এই ফুটবল যি অনুষ্ঠিত হৈ আছিল আৰু আজি এই শুভ উন্মোচন এই খেলখন ইয়াত আমি আনুষ্ঠানিকভাৱে কৰিলোঁ। আজিৰ খেলখন হ'ল আমাৰ স্থানীয় ফুটকিবাৰী এফচি হাজাৰীপাৰা আৰু আমাৰ কামৰূপ ছয়গাঁৱৰ এফচিৰ মাজত অনুষ্ঠিত হৈছে। দেখা পাইছে যে হাজাৰ হাজাৰ দৰ্শকে ইয়াত সকলোৱে খেলখন উপভোগ কৰাৰ কাৰণে আহিছে। এই খেলখন চোৱাৰ কাৰণে আমি বছৰৰ মূৰত সদায় আগ্ৰহী হৈ থাকোঁ যে কেতিয়া শিমলা কান্দিত সেই ফুটবল খেলখন আহিব আৰু আমি ভালকৈ উপভোগ কৰিম। আজি দেখা পাইছে যে অলপ আগতে মানে বৰষুণ দিছিল, প্ৰবল বৰষুণ হোৱা সত্ত্বেও ভিজি ইয়াত খেলুৱৈসকল সকলোৱে খেলুৱৈ প্ৰেমী ৰাইজে খেলখন উপভোগ কৰাৰ কাৰণে আহিছে। ইয়াৰ জৰিয়তে এই খেলৰ জনপ্ৰিয়ৰ কথাটো নিশ্চিতভাৱে প্ৰকাশিত হৈছে। আৰু এই খেলখন অলপ বিশেষত্ব অলপ বেলেগ এইকাৰণে যে ইয়াত বাঁহৰে নিৰ্মিত অস্থায়ীভাৱে খুব সুন্দৰভাৱে নিয়াৰিকৈ ষ্টেডিয়াম তৈয়াৰী কৰি দৰ্শকৰ কাৰণে খেলখন উপভোগ কৰাৰ কাৰণে সুন্দৰ এক ব্যৱস্থাপনা কৰি দিছে। গতিকে ইয়াৰ জৰিয়তে আমাৰ উঠি অহা নতুন প্ৰজন্ম খেলুৱৈসকল নিশ্চিতভাৱে উৎসাহিত হ'ব, অনুপ্ৰেৰণা পাব। আৰু এটা আমাৰ যাৰ কাৰণে এইবাৰ আমাৰ কাৰণে আৰু এটা ভাল খবৰ যে আমাৰ 10 নং বিলাসীপাৰা সমষ্টি ভিত্তিত এইবাৰ আমি MLA কাপ টুৰ্নামেণ্ট ফুটবল টুৰ্নামেণ্ট আমি আৰম্ভ কৰিম। এই খেলখন আমাৰ 5জন বাহিৰা খেলুৱৈ থাকিব আৰু বাকী খেলুৱৈসকল আমাৰ স্থানীয় খেলুৱৈ থাকিব। এইকাৰণে আমাৰ স্থানীয় খেলুৱৈসকলৰ প্ৰতিভা বিকাশ কৰিব লাগিব আৰু যাৰ কাৰণে আমি আগন্তুক দিনত সকলোৱে মিলি আমাৰ এই MLA কাপখন আমি আৰম্ভ কৰিম। গতিকে এই খেলখন আজিৰ পৰা শুভাৰম্ভ হ'ল। সমূহ খেলুৱৈ প্ৰেমী ৰাইজক এই খেলখন উপভোগ কৰাৰ কাৰণে আপোনাৰ এই চেনেলৰ জৰিয়তে
মই আহ্বান জনাইছোঁ আৰু উদ্যোক্তা আমাৰ চিমলাকান্দি ডাইনামিক ক্লাব স্থানীয় ৰাইজক এই খেলখন আমাক প্ৰতি বছৰে উপহাৰ দিয়াৰ বাবে মই এখেতসকলৰ শলাগ লৈছোঁ। আমি এইবাৰ 12তম খেল চিমলাকান্দি আঞ্চলিক ডাইনামিক স্পৰ্টছ ক্লাবৰ সৌজন্যত নকআউট খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইয়াত 16টা দলে অংশগ্ৰহণ কৰিছে। আমাৰ ৱেষ্ট বেংগল, অসম, শ্বিলং বিভিন্ন দেশৰ খেলুৱৈ আহি এই খেলপথাৰত খেলিব। ইয়াত আমি মানে প্ৰাইজ মানি হিচাপত প্ৰথম পুৰস্কাৰ 1,50,000 টকা লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ 1 লাখ টকা আৰু লগতে ট্ৰফি আগবঢ়াইছোঁ। ইয়াত যথেষ্ট ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু 50 টকা হিচাপে আমি ডনেশ্যন হিচাপে লৈছোঁ। ৰাইজৰ সুবিধাৰ্থে আপোনালোকে চাইছে বাঁহৰ গেলাৰী বনাই আমি খেলখন পৰিৱেশনা কৰিছোঁ। ইয়াত আমাৰ চিফ গেষ্ট হিচাপে বিলেচিপাৰা